কিন্তু এটা কথা তেওঁলোকে কৈছে যে বিজেপি ঘূৰোৱাৰ বাবে অপজিশ্যন এইখিনি কংগ্ৰেছ প্লাছ 16টা দল একত্ৰিত হোৱাটো জৰুৰী পাকে পকৰে সেইটোৱে বিচাৰি আছে যে গোটেই একত্ৰিত হৈহে বিজেপি ঘূৰাব সেই সন্দৰ্ভত আপোনাৰ কেনেকুৱা মন্তব্য বা কেনেকুৱা হ'ব লাগে 26 যেহেতু মই প্ৰথমখন বৈঠকত মই নিমন্ত্ৰণ পোৱা নাছিলোঁ যেতিয়া লিলি হোটেলত প্ৰথম বৈঠক হৈছিল যেতিয়া দ্বিতীয়খন বৈঠক হ'ল তেতিয়া মই কৈছিলোঁ যে আমি নিজৰ যি শক্তি অনুসৰিহে আমি প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ক'ব লাগে আৰু সেইখিনি যাতে নিৰপেক্ষভাৱে পৰ্যালোচনা হয় আৰু তাৰপিছত সিদ্ধান্ত লোৱা উচিত কোনে কিমান খেলিব মই এতিয়াও মোৰ একেই স্থিতি সেই স্থিতিত আছোঁ পঞ্চায়তৰ নিৰ্বাচন আহিব পঞ্চায়তৰ নিৰ্বাচনত নিশ্চিতভাৱে আমাৰ সকলো দলৰে নিজৰ স্থিতি গম পোৱা যাব তাৰপিছত আলোচনা কৰিলে ভাল হ'ব 26ৰ কথাখিনি 25ত তেতিয়া সোনকালে নিৰ্বাচনটো হৈ যাওক তেতিয়া আমি গম পাম আপোনাৰ কথা যুক্তিও আছে কাৰণ এনেকুৱা দল যে জিলা শাখাও নাই সেই দলসমূহ ব্যৱহাৰ কৰি ক'ৰবাত কংগ্ৰেছক প্ৰেছাৰত বাৰে বাৰে ৰাখিবলৈ চেষ্টা কৰা হৈছে নাম 16টা দল নাজানো এই বিষয়ে মন্তব্য নিদিওঁ যিহেতু কৈছোঁৱেই যে আমাৰ দলৰ সিদ্ধান্ত পলিটিকেল এফেয়াৰ্ছ কমিটি হাইকমাণ্ড আৰু দলৰ কাৰ্যনিৰ্বাহকে নিশ্চিতভাৱে ঠিক কৰিব আৰু সভাপতি ডাঙৰীয়াই নিশ্চয় দিল্লীৰ পৰা কিছু বাৰ্তা লৈ আহিছে সেইখিনিৰ পৰা আলোচনা হওক তাৰপিছত নিৰ্বাচন হোৱাৰ পিছতহে মিত্ৰতাটো হ'ব লাগে আপোনাৰ মতে ন মই তেনেকৈও কোৱা নাই মই কৈছোঁ আমাৰ দলত আলোচনা হ'ব আলোচনা মৰ্মে সিদ্ধান্ত হ'ব আৰু যিটো মই পূৰ্বৰ পৰা কৈ আহিছিলোঁ যে আমি কোনো দলেই মই ইমান জিকিম ইমান হাৰিম এনেকুৱা ধৰণৰ পূৰ্বৰ ধাৰণা ল'ব নালাগে গ্ৰাউণ্ড ৰিয়েলিটিটো সকলোৱে জানিব লাগে চাব লাগে তাৰ বাবে নিৰপেক্ষভাৱে আজিকালি বহুত সংস্থা থাকে যিবিলাকে জনপ্ৰিয়তা জুখিব পাৰে ৰাজনৈতিক দলৰ সেইবিলাকো ব্যৱহাৰ কৰিব লাগিলে বিজ্ঞানসন্মত পদ্ধতি আছে ডিব্ৰুগড়ত যুৱ বিজেপি নেতাই আচলতে অপহৰণত জড়িত হয় ইতিমধ্যে আজি বাতৰি আহিছে তেনেকুৱা ধৰণৰ ডিব্ৰুগড়ৰ পৰা ডিব্ৰুগড়ত যদি যুৱ নেতা অপহৰণত জড়িত তিনিচুকীয়াত তেওঁলোকৰ মণ্ডল সভাপতি ধৰ্ষণত জড়িত মাৰ্ঘেৰিটাত তেওঁলোকৰ দলৰ নেতা পালি নেতা কয়লা চুৰি আৰু পৰিৱেশ ধ্বংসত জড়িত শিৱসাগৰত তেখেতসকলৰ নেতা গৰু চুৰিত জড়িত চিণ্ডিকেটত যোৰহাট জিলাতো তেনেকৈ বালিৰ চিণ্ডিকেটৰ কথা ওলাইছিল তেনেকৈ আপোনাৰ ধুবুৰী ফালে চোৰাং বেহাত জড়িতৰ কথা ওলাইছিল গুৱাহাটী কামৰূপত হত্যাকাণ্ডত জড়িত বুলি অভিযোগ আছে নিজৰ আত্মহত্যাৰ কাৰক হৈছে নলবাৰী আৰু ক'ৰবাত চাকৰি দিয়াৰ যিবিলাক অবৈধ লেনদেন তেনেকুৱাত জড়িত বুলি বিজেপিৰ নেতাৰ বিষয়ে অভিযোগ আছে সেই গতিকে প্ৰতিখন জিলাতে বিভিন্ন ধৰণৰ অভিযোগ বিজেপিৰ নেতাসকলৰ ওপৰত আছে মুখ্যমন্ত্ৰীও অৱগত তেখেতে কিন্তু মই ভাবোঁ যে একমাত্ৰ ৰাজনৈতিক কাৰণত চৰকাৰে এনেকুৱা বিভিন্ন নেতাসকলক ৰক্ষণাবেক্ষণ দি আছে আৰু এইটো এটা ৰাইজৰ দৃষ্টিটো পৰিছে আমিতো গম পাওঁৱেই আপোনাক সেইকাৰণে বহুতখিনি উদাহৰণ দিলোঁ কাৰ্বি আংলঙত তেনেকুৱা দুৰ্নীতি চলি আছে NCHৰ দুৰ্নীতি চলি আছে কৃষকৰ মাটি কাঢ়ি ল'ব বিচাৰিছে মিকিৰ বামুণী গাঁও নগাঁৱত এজোৰ পাৱাৰ কোম্পানী যিটো আদানীৰ লগত আমেৰিকাৰ আদালতত দোষী সাব্যস্ত হৈছে তেওঁলোকে ৰায়তৰ মাটি কাঢ়ি লৈছে এইবিলাক বিভিন্ন উদাহৰণ আছে অসমত যে যিটো ন্যায় আইনসংগত কামখিনি হোৱা নাই অবৈধ কাম কৰিবলৈ বৰ্তমান চৰকাৰখনে তেওঁলোকৰ নেতা নেতাক লাইচেঞ্চ দি থৈছে আৰু এইবিলাকৰ উচিত বিচাৰ সময়ত হ'ব মই আশা কৰোঁ যে আমি যিখিনি কথা যোৱা সময়ত কৈ আহিছোঁ সেইবিলাকৰ ফলাফল আমি পাম বৰ্তমান বিজেপি তেওঁলোকে উইঙত থকাৰ কাৰণে পাকে পকাৰে তেওঁলোকে ৰক্ষণাবেক্ষণ পাই আছে বা বাচি গৈছে একেবাৰে পুলিচে গোচৰ নলয় আপোনাৰ মোৰ জিলাতে মই যদি কওঁ যে মোৰ সমষ্টিৰ দিখৌ নদী তাত মানে নৈখন সাগৰ কৰি দিছে এহাতেদি আমি কেন্দ্ৰীয় চৰকাৰে বা আন্তঃৰাষ্ট্ৰীয় সাহায্যৰে মথাউৰি নিৰ্মাণ কৰোঁ সেইখিনি সময়তে অবৈধ শিল বালি চিণ্ডিকেটে এখন নৈ সাগৰ বনাই দিছে ঠিক তেনেকৈ এইবাৰ গৈছিলোঁ বুঢ়ীদিহিঙত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱাল ডাঙৰীয়াই এখন আয়ুষ হস্পিটেল দিব বুলি যিডোখৰ মাটি চিহ্নিত কৰিছে তাত অবৈধ বালি চিণ্ডিকেট চলি আছে বুলি ৰাইজে অভিযোগ কৰিছে আৰু এইবিলাক কথা প্ৰশাসন ফৰেষ্ট বিভাগ সকলোৱে জানে তাৰপিছতো একো ব্যৱস্থা নলয় সেই গতিকে ৰাইজৰ ওপৰত এই চৰকাৰখনৰ প্ৰতি যথেষ্ট ক্ষোভ আছে মই ভাবোঁ আগন্তুক সময়ত আমি যদি ভালকৈ কাম কৰিব পাৰোঁ একত্ৰিতভাৱে এই ক্ষোভৰ পৰিণাম চৰকাৰে ভুগিব